চেনেল বন্ধুসকল ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল ইণ্ডিয়ান নেভি ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ফায়াৰমেন, ট্ৰেডমেন, MTS, বাৰ্বাৰ আৰু লগতে বহুতকেইটা বিভাগত ভেকেঞ্চি মুকলি কৰা হৈছে। এতিয়া কথাটো হ'ল যে এইখিনি পদত আবেদন কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পদত আবেদন কৰিব পাৰিব। চিম্পল মেট্ৰিক পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে তেতিয়াও এইখিনি পদত এপ্লাই কৰিব পাৰিব বা তেতিয়াও এইখিনি পদত আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ITI আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে ডিপ্ল'মা মানে যদি ডিগ্ৰী কমপ্লিট কৰি থৈছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। ইয়াতে ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে ইণ্ডিয়ান নেভি চিটিজেনৰ ফালৰ পৰা। এতিয়া কথাটো হ'ল যে এইখিনি পদত আবেদন কৰিবলৈ হ'লে বা এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে কোনটো পদত কিমান কোৱালিফিকেশ্যন লাগিব বা কিমান কি লাগিব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে এইটো ইনষ্টাগ্ৰামৰ নাম আহি আছে, ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। তাত কিছুমান কুৱেশ্যন এনচাৰ যিমানখিনি আপডেট আহে তাত আগতীয়াকৈ পাই থাকিব। আৰু যদি আপোনালোকে ইয়াৰ নটিচখন চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে তাত গৈ কিনেও চাব পাৰিব। এতিয়া কথাটো হ'ল যে এইখিনি পদ মুকলি কৰা হৈছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 18 জুলাই 2025, মানে 18 জুলাইলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰি থাকিব পাৰিব। পোষ্ট নেম ইয়াতে আপোনালোকক বেলেগ বেলেগ ভেকেঞ্চি, বেলেগ বেলেগ বিভাগৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কিন্তু বন্ধুসকল ইয়াতে প্ৰত্যেকটো ডেটৰ কাৰণে কোৱালিফিকেশ্যন আৰু লগতে বয়সৰ সময়সীমা বেলেগ বেলেগ বিচৰা হৈছে। ইয়াতে বন্ধুসকল টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 1000 মানে 1108টা ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্লিকেশ্যন অল ইণ্ডিয়া। ইম্পৰ্টেণ্ট ডেট মানে এপ্লাই ষ্টাৰ্ট ডেট 5 জুলাই 2025, অৰ্থাৎ ইয়াৰে ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকৰ বয়সৰ সময়সীমা মিলে, এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে জল্দি গৈ কিনে এইখিনি পদত এপ্লাই কৰি লওক। পুনৰ কৈছোঁ ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 18 জুলাই 2025। আপোনালোকৰ হয়তো খুব কম দিন আছে। যদি আপোনালোকে ইয়াৰে এপ্লাই কৰা নাই তেতিয়াহ'লে এপ্লাই জল্দি গৈ কিনে কৰি লওক। বন্ধুসকল এইখিনি কথা আপোনালোকে গম পালে। এতিয়া কৰিছোঁ ইয়াৰে বয়সৰ সময়সীমা মানে এজ লিমিট। মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25, 27, 26 এনেকুৱা ধৰণৰলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে বন্ধুসকল কিছুমান পদত 25 বছৰলৈকে দিয়া হৈছে, কিছুমানত 27 বছৰলৈকে দিয়া হৈছে আৰু কিছুমানত আপোনালোকৰ 40 বছৰলৈকে এজটো দিয়া হৈছে। ক'ত কিমান এজ লাগিব, ক'ত কিমান কি লাগিব আপোনালোকে ভালদৰে নটিফিকেশ্যনখন চাই ল'ব। তাৰপিছত বন্ধুসকল নেক্সট হৈছে ইণ্ডিয়ান নেভি চিটিজেন পোষ্ট নেম অফ এণ্ড কোৱালিফিকেশ্যন আৰু লগতে ভেকেঞ্চি ডিটেইলছ। ইয়াতে আপোনালোকে 1108টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল এই নটিফিকেশ্যনখনত ক'ত কিমান পোষ্ট আছে, ক'ত কিমান কি আছে আপোনালোকে এইটো নটিফিকেশ্যন ভালদৰে চাই ল'ব। তাৰপিছত বন্ধুসকল আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। লগতে আপোনালোকে ফায়াৰমেণ্টত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন লাগিব 12 পাছ আৰু লগতে আপোনালোকৰ ফায়াৰমেণ্টৰ হাইটিং পষ্ট আপোনালোকৰ থাকিব লাগিব। প্ৰায় 28টা ভেকেঞ্চি আছে। তাৰপিছত বন্ধুসকল আপোনালোকৰ ষ্ট'ৰ কিপাৰ ভেকেঞ্চি আছে 178। ষ্ট'ৰ কিপাৰত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 12 পাছ আৰু লগতে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত নেক্সট হৈছে ট্ৰেডমেন মেটৰ ভেকেঞ্চি আছে আপোনালোকৰ 206টা। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 10 পাছ আৰু লগতে ITI থাকিব লাগিব। তাৰপিছত বন্ধুসকল পেষ্ট কণ্ট্ৰল ৱাটাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব। কোৱালিফিকেশ্যন 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু লগতে আপোনালোকে হিন্দী লেংগুৱেজটো জানিব লাগিব। হয় বন্ধুসকল পুনৰ কৈছোঁ, হিন্দী লেংগুৱেজটো আপোনালোকে ভালদৰে জানিব লাগিব। আৰু তাৰ বাবে আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব 52টা, মানে 52টা আপোনালোকে এটা ভেকেঞ্চি দেখিবলৈ পাব। বন্ধুসকল এইটো স্ক্ৰীনত দেখা দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব ক'ত কিমান ভেকেঞ্চি আছে, আপোনালোকে এইটো ভালদৰে চাই ল'ব। এইখিনি আপোনালোকৰ ভেকেঞ্চি আছিলে, আপোনালোকে এজ লিমিট আৰু লগতে কোৱালিফিকেশ্যনটো চাই ল'ব। এতিয়া কৰিছোঁ এই পদবিলাকত চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম আপোনালোকৰ CBT মানে কম্পিউটাৰ ভিছাইড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত বন্ধুসকল আপোনালোকৰ ষ্টেপ 2ত যিসকলে ফায়াৰমেণ্টত এপ্লাই কৰে, ড্ৰাইভাৰ যদি এপ্লাই কৰে তেওঁলোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন টেষ্ট অনুষ্ঠিত হ'ব আৰু লগতে তাৰপিছত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। বন্ধুসকল তাৰপিছত কৰিছোঁ এপ্লিকেশ্যন ফিজ। ইয়াতে UR OBC EWS বিলাকে 295 ৰুপিজ পে'মেণ্ট কাটিব লাগিব।
ST, SC, PWB এইবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। নীল পে'মেণ্ট মুঠ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। হাউ টু এপ্লাই ইণ্ডিয়ান নেভি চিটিজেন ৰিক্ৰুটমেণ্ট 2025 বন্ধুসকল, যদিও আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয়, এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে জলদি গৈ কিনে আপোনালোকে এইখিনি পদত এপ্লাই অনলাইন কৰি লওক, কাৰণ ইতিমধ্যে ইয়াৰে এপ্লাই অনলাইন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে, যদি আপোনালোকৰ বয়সৰ সময়সীমা মিলে, তেতিয়াহ'লে আপোনালোকে জলদি গৈ কিনে এইখিনি পদত এপ্লাই অনলাইন কৰি লওক।